হাই ফ্ৰেণ্ডছ, দিখৌ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই আজি আহিছোঁ আমাৰ ঘৰৰ ওচৰৰ দিখৌ নদীৰ পাৰতে। এইখন দিখৌ নদী, এই দিখৌ নদীৰ নামেৰে মই ব্লগটো আৰম্ভ কৰিছিলোঁ। কিন্তু এই দিখৌ নদীৰ কিনাৰতে দেখিছে যিটো মোৰ পিছফালে, এইটো হৈ গ'ল গৰখীয়া দৌল। এইটো প্ৰাচীন ৰজাৰ দিনা আহোমৰ দিনৰে এটা গৰখীয়া, আৰু এই গৰখীয়া দৌলটো স্বৰ্গদেউ প্ৰতাপসিংহই 1603 খ্ৰীষ্টাব্দৰ পৰা 1648 খ্ৰীষ্টাব্দৰ ভিতৰত বনাইছিলে। এইটো এটা দিখৌ নদীৰ পাৰত থকা ইটাৰে নিৰ্মিত 8কোণীয়া ভেটি বিন্যাস নিৰ্মাণ কৰিছিল। এইটো হৈ গ'ল শিৱ মন্দিৰ। একচুৱেলি ক'বলৈ গ'লে এইটো শিৱ মন্দিৰ বা মাইদল অথবা মহেশ্বৰী ঘৰ বুলিও ইয়াক জনা যায়। আৰু ভাল লাগিছে এটা কথা, এই যিটো মাথাউৰি দেখিছে ব্লক ইটা দি বনাই দিছে, এই মাথাউৰিটোৰ কিনাৰতে এই গৰখীয়া দৌলটো আছে। আৰু এই গৰখীয়া দৌলটো কি হৈছিলে এইটো দেখিছে যে এই ইমানখিনি প্ৰায় 3 ফুট মানহে আছিলেগৈ। কিন্তু এতিয়া চৰকাৰে পুৰাতত্ব বিভাগে দায়িত্ব হিচাপে তাক লৈ পেলাই এতিয়া এইটো বহল কৰিলে, প্ৰায় 12 ফুটমান বহল কৰিলে ৰাস্তাটো। 12 ফুটকৈ বেছিয়ে হ'ব, প্ৰায় 15-16 ফুটমান ৰাস্তাটো বহল কৰিলে। আগতে ৰাস্তাটো আছিলে এইডোখৰলৈকে আছিলে, এই যে চিনটো দেখিছে ইমান ডোখৰলৈকেহে আছিলে। মাথাউৰিটো ছিগি বহুতখিনি নাইকিয়া হৈ গৈছিলে, কিন্তু এতিয়া এইডোখৰ বহল কৰিছে। আৰু লগতে এইবিলাক কাম কৰিছে দেখিছে, এই মাথাউৰি বান্ধৰ কাম কৰিছে। গতিকে এইটো ভাল লাগিছে যে এই দৌলটোৰ কাৰণে ইমানখিনি সুৰক্ষা চৰকাৰে কৰিছে, সেইটো কাৰণে ভাল লাগিছে। মই এতিয়া তললৈ নামি যাওঁ, তলৰ পৰা আপোনালোকক দেখুৱাওঁ বোলো। এইসকল লোকে ইয়াতে কাম কৰি আছে। এইটো প্লেন চিট, এইটো কি হয় বস্তাটো? এইটো জিঅ' বেগ। জিঅ' বেগ এইটো সম্পূৰ্ণ ওপৰলৈকে যাব ন? সম্পূৰ্ণ ওপৰলৈকে যাব। এইটো কেইমিটাৰ দিছে? এইটো 17 মিটাৰ আছে ইফালে, আৰু বাহিৰতো দোকান কিলোমিটাৰ হয়। এই গোটেই ৰাউণ্ডটো কেইমিটাৰ হ'ব? ৰাউণ্ডটো 45 মিটাৰ। 45 মিটাৰ। এইটো দেখিছে সম্পূৰ্ণ মাথাউৰিটো এইটো বান্ধি দিছে। আজি প্ৰায় 10 বছৰ আগত বন্ধা আছিলে, কিন্তু এতিয়া নতুনকৈ কিমান দিন হ'ল কাম কৰি থকা? আমাৰ 1 মাহৰ ওপৰত হৈছে। 1 মাহ ওপৰত হৈ গ'ল। দাদাহঁতে কাম কৰি আছে, এই গোটেইসকল আছে দেখিছে কাম কৰি আছে। এইটো প্ৰায় 1 মাহৰ ওচৰত কাম কৰি আছে। এইটো ভাল লাগিছে এইটো কাৰণে যে দৌলটো সুৰক্ষাৰ কাৰণে এই কামটো চৰকাৰে হাতত লৈছে। এওঁলোকে কোৱা মতে এই বস্তাবিলাক ইয়াৰ যিটো পানী লেভেল দেখিছে, পানী লেভেলৰ পৰাও আৰু প্ৰায় 10-12 ফুট আগলৈকে বস্তাবোৰ মাটি ভৰাই ঠেলি পেলাই দিছে ন? বালি ভৰাই পেলাই ঠেলি পেলাই দিছে। তলৰ পৰা আছে ক'বলৈ গ'লে ন? এইটো ভাল লাগিছে যে তলৰ পৰা বস্তাবোৰ আহিছে, আহি বালি বস্তাবিলাক এনেকৈ আহি ইয়ালৈকে আহিছে। আৰু এইডোখৰ এক্সট্ৰাকৈ ওপৰলৈকে ফিটিং কৰিব তেওঁলোকে। কামটো যে কৰিছে তেওঁলোকেও বহুত কষ্ট হৈছে, কষ্টৰ বিনিময়ত এই কামটো হৈ উঠিছে। ভাল লাগিছে এইটো কাৰণে যে ইমান ধুনীয়াকৈ এই কামখিনি কৰিছে। এই আহোমৰ দিনৰ যিটো গৰখীয়া দল, সেই গৰখীয়া দলটোৰ প্ৰটেকশ্যন দিবৰ কাৰণে। আৰু দৌলটোৰ বিষয়ে আপোনাক ক'লোঁ যেতিয়া, আগতে ভিডিঅ'ত দিছোঁ, আজি 2 বছৰ আগত দিছিলোঁ, 1 বছৰ আগত দিছিলোঁ। প্ৰত্যেক বছৰে মই আহিলে ঘৰলৈ এই গৰখীয়া দৌলটো চাবলৈ আহোঁ। খুবেই ভাল লাগে, এইডোখৰলৈ আহিও ভাল লাগে, গৰখীয়া দৌলটো চাইও ভাল লাগে। আহি চাই হেঁপাহ নপেলাই, কিবা এটা ভাল লাগে আৰু এতিয়া যাওঁ বোলক অকণমান গৰখীয়া দৌলটো আপোনালোকক দেখুৱাই দিওঁ। বলক গৰখীয়া দৌলটোৰ ওচৰত অকণমান দৌৰি যাওঁ। সেইটো চাওক, ভাল লাগেনে বাৰু? এইটোৱে ভাল লাগে যে আহোমৰ দিনৰ এটা মন্দিৰ ইমান বছৰ দিন ধৰি ইয়াত আছে। আমাৰ ঘৰৰ ওচৰত বুলিয়েই ভাল লাগে, বেলেগ কথা একো নাই, আমাৰ ঘৰৰ ওচৰত বুলিয়েই ভাল লাগে। এইটো বনাই পেলাওক চৰকাৰক। যদি চৰকাৰে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰকচোন, অলপ বনাই দিয়কচোন, কিমান ধুনীয়া লাগিব চাওকচোন বাৰু। জেগাডোখৰ ইমান ধুনীয়া জেগাত আছে, নদীখনৰ কিনাৰত আছে, নদীখনৰ বান্ধটো যেনেকৈ বনাইছে, ঠিক তেনেকৈ যদি এই মন্দিৰটো গৰখীয়া দৌলৰ যিটো 8কোণীয়া মন্দিৰটো অলপ মেৰামতি কৰি অকণমান ধুনীয়া কৰি দিয়ে। এই যিডোখৰ এৰিয়া আছে, কিমান ডাঙৰ এডোখৰ এৰিয়া চাওক, ইয়াত যদি ফুলনি কৰি দিয়ে, পাৰ্কৰ লেখীয়া কৰি দিয়ে, নিশ্চয় পৰ্যটকৰ কাৰণেও এডোখৰ ধুনীয়া এটা প্লেচ হৈ পৰিব। আৰু চাওকচোন সঁচাকৈ জেগাডোখৰ কিমান ধুনীয়া লাগে, চাওকচোন কিমান আহল বহল, হয়নে? পাৰিলে অকণমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। আৰু এইটো চৰকাৰে আজি বহুত বছৰ ধৰি এনেকৈ পৰি আছে, অকণমান সোনকালে দায়িত্ব হিচাপে লৈ পেলাই এই কামটো কৰে। আৰু চাওকচোন বহুত বছৰ হ'ল এনেকৈয়ে পৰি আছে। ইয়াতকৈ আগতো বহুত বেয়া আছিলে, অলপমান কৰিলে, কিন্তু আৰু অলপমান কৰি দিয়কচোন, ভাল লাগিব তেতিয়া চাই পেলাই, নহয় জানো? সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।
সকলোৱে যাতে গম পায় আমাৰ এই ওচৰত থকা নমাটিৰ এইটো গৰখীয়া দৌলটো আঠকুণীয়া যিটো মন্দিৰ সেই মন্দিৰটো অকণমান ভাল হৈ উঠে, জেগাডোখৰ ডেভেলপ হ'ব নহয় জানো। সেইকাৰণে অলপমান প্লিজ যোনে চাই আছে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ কিনাৰত এইখন দিখৌ নদী, তাৰ কিনাৰতে এইটো গৰখীয়া দৌলটো নহয়নে বাৰু। এখন গাড়ী গৈছে চাওক, গোটেই ধূলি কৰি দিছে। অ' বাপৰে বাপ। তো গৰখীয়া দৌলটোৰ বিষয়ে ক'বলগীয়া মোৰ এইখিনিয়ে আছিলে। পাৰিলে ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিয়ক। পুনৰবাৰ কৈছোঁ, আজিলৈ ৰাখিছোঁ। বাই বাই, এনজয় আই অসম।